নমস্কাৰ, মোৰ নাম পংকজ ডেকা। মোৰ ঘৰ নলবাৰী তন্ত্ৰশংকৰা। আমি প্ৰকৃতিৰ বন্ধু। জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবেই জীয়াই আছোঁ। গতিকে আমি প্ৰকৃতিক জীয়াই ৰাখিব লাগিব। জুবিনদাৰ স্মৃতি আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু সেই উদ্দেশ্য লৈয়ে আমি সমগ্ৰ অসমতে 1 লাখ গছৰ পুলি ৰোপণ কৰি আছোঁ। আৰু প্ৰায়ভাগ আমি নাহৰৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ। যিহেতু জুবিনদাই কৈ গৈছিল যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব, নাহৰ ৰুব লাগিব। য'ত নাহৰ থাকিব ত'ত জুবিনদা থাকিব। গতিকে জুবিনদাক জীয়াই ৰাখিব লগা হ'লে আমি প্ৰত্যেকেই একোটাকৈ হ'লেও নাহৰ গছৰ পুলি ৰোপণ কৰিব লাগিব। তেতিয়াহে আমাৰ হিয়াৰ আমঠু হাৰ্থব জুবিনদাক সদায় আমাৰ মাজত জীয়াই ৰাখিব পাৰিম। আৰু সেই উদ্দেশ্য লৈ আমি সমগ্ৰ অসমতে এনেকৈ চাইকেলেৰে ঘূৰি আছোঁ। এই যাত্ৰাৰ আজি আমাৰ 2 মাহ 2 দিন হ'ল। আৰু 2 মাহ 2 দিনত আমি ট'টেলত 1700ৰ অধিক আমি গছপুলি ৰোপণ কৰিছোঁ। আৰু এই গছপুলিকেইটা আমি স্কুল, কলেজ, মন্দিৰ, মছজিদ সকলো ঠাইত আমি গছপুলি ৰোপণ কৰিছোঁ। যিহেতু বৰ্তমান সময়ত গছপুলি ৰোৱা ছিজন নহয়, সেইকাৰণে আমি স্কুল, কলেজ, মন্দিৰ, মছজিদত ৰুইছোঁ, তাত সংৰক্ষণ কৰিব পাৰে। আৰু আমি ছাত্ৰ ছাত্ৰীক এনেকৈ দায়িত্ব দি আহিছোঁ যে গছ আজি তোমালোকে যেনেকৈ ৰুবা, এই গছৰ পুলিটোক তোমালোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। যেতিয়ালৈকে স্কুলখনত পঢ়ি আছা তেতিয়ালৈকে তোমালোকে এই গছপুলিটো ডাঙৰ কৰা যত্ন ল'বা। যদি তোমালোকে গছপুলিটো বচাই ৰাখিব পাৰিছা তেন্তে তোমালোকলৈ এটা আমি ডাঙৰ উপহাৰ লৈ আহিম। আৰু যদি গছপুলিটো বচাই ৰাখিব পৰা নাই তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি আকৌ তোমালোকে গছপুলি ৰোপণ কৰিব লাগিব। সেনেকৈ আমি কথা দি আহোঁ। আৰু এতিয়ালৈকে মই ভাবোঁ সেই 1700ৰ কমেও 1500 গছপুলি এতিয়াও জীয়াই আছে বুলি। কাৰণ মই প্ৰুফ পাই থাকোঁ, ফটো মোক মাৰি দি থাকে। তো ধন্যবাদ জনাইছোঁ সকলোৱে যেন জুবিনদাৰ স্মৃতি এনেকৈ জীয়াই ৰাখে।